আপোনাৰ হাতীখন মানে ৩ দিন ধৰি মানে আপোনাৰ হাতীখন মানে ইয়াত দেখা পালোঁ মানে ভৰিটো দুখ পাইছে। ভৰিটো মানে ফুলি গৈছে ভৰিখন। ৩ দিন ধৰি বাগান এফালে ঘূৰি আছে। মই দেখিলোঁ, দেখি পেলাই মোক বেয়া লাগিছে। বন বিভাগকো মই ক'লোঁ মানে আহিবলৈ অলপ মোক মানে মাতিবলৈ মই দৰকাৰ আছে, সেইটো কাৰণে মই কৈ দি আছোঁ। সিহঁতে মানে আহিব। ডক্তৰ দেখালে ভাল হ'ব হাতীখন। ডক্তৰ নেদেখালেতো আপোনাৰ ভৰিখনটো বেয়া হৈ যাব। হাতীটো মানে আঘাত পাই আছে, বহুত আঘাত পাই আছে। পোৱালিও আছে লগত। এখন সৰু বাচ্চা আছে। আপোনাৰ বাচ্চাটো মানে চাই আছোঁ, বাচ্চাটোও মানে বেয়া লাগিছে চাই পেলাই। তাৰ মাকখন এনেকুৱা হৈ আছে হাতীৰ মাকে। খাদ্য পোৱা নাই, বাঁহটোৱে খাই আছে। য'ত ত'ত বাঁহ গছৰ ওচৰতেই আছে, বেলেগ জেগাত নাই, এইখিনিতে আছে। এইটো আপোনাৰ 22 নম্বৰ, এইটো আপোনাৰ বৰগছটো আছে যে এইখিনি। কাৰ্বি পাহাৰৰ ওচৰত মানে বৰগছ আছে, এইখিনিত হাতীটো আছে। বন বিভাগকেইটা আহি পেলাই ডক্তৰ লৈ পেলাই আহক, আহি পেলাই ডক্তৰ দি পেলাই হাতীটো অলপ মানে ট্ৰিটমেণ্ট কৰক। হাতীটো নহ'লে সুস্থ হ'লে বেয়া হ'ব, হাতীটো মৰি যাব পাৰে। পোৱালিও আছে, বাকী হাতীৰ লগত নাই, চিংগেল সেই মা আৰু বাচ্চাটোৱে আছে লগত। ভৰিটো আপোনাৰ গোন্ধ ওলাই আছে, খোজ চোজ খাইছে চাগে, অলপ মানে আপোনাৰ ভৰিটো মানে খোজকাঢ়িব নোৱাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।